আৰু এটা বিশেষ কথা খুলুচা হৈছে সেই প্ৰসংগত মই আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে এখন RTI কৰা হৈছিল 6 নৱেম্বৰত আবেদন কৰা হৈছিল। তাৰ পিছত তথ্য জনাৰ অধিকাৰৰ ধাৰা 8 কৰ যে তদন্ত প্ৰক্ৰিয়া চলি থকা সময়ত কিছুমান তথ্য দিব নোৱাৰে বুলি কৈছিল, যিটো সম্পূৰ্ণ অপ্ৰাসংগিক। কাৰণ ইতিমধ্যে যাক অভিযোগ অনা হৈছে তেওঁলোক কাৰাগাৰৰ ভিতৰত, আৰু যিকেইটা প্ৰশ্ন মূলত কৰা হৈছিল সেইকেইটা আৰ্থিক লেনদেনৰ ক্ষেত্ৰত প্ৰশাসনীয় যিটো তাত কাৰ্যকলাপ চলিছিল এই নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পতাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰতে প্ৰশ্ন কৰা হৈছিল। সেইকাৰণে এইটো এটা সম্পূৰ্ণ বিদেশ মন্ত্ৰালয়, ভাৰতৰ বিদেশ মন্ত্ৰালয়ে নিজৰ গা বচোৱাৰ কাৰণে এটা অজুহাত হিচাপে লৈছে। তথ্য জনা অধিকাৰৰ এই যিটো ধাৰা 8 কটোক এটা অজুহাত হিচাপে লৈছে। কিন্তু আজি আৰু এটা ভয়ানক তথ্য আহিছে। এই তথ্যটো হৈ গ'ল এখন RTI কৰা তথ্য। RTI বিচাৰিছিল, RTIখন যেতিয়া বিদেশ মন্ত্ৰালয়ে নকৰিলে তেতিয়া এক্ট ইষ্ট বিভাগৰ এখন RTI কৰা হৈছিল। RTIত এখন পত্ৰ ওলাইছে, এখন মানে ভাৰতীয় উচ্চায়ুক্ত, ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তই অসম চৰকাৰলৈ দিয়া এখন চিঠি। এই চিঠিখনত মুখ্যমন্ত্ৰীয়ে চিফ ছেক্ৰেটাৰীলৈকে লিখি দিছে, প্লিজ স্পীক, তাৰমানে আপুনি কথা পাতক। তাৰ মানে প্ৰশাসনৰ বৰমূৰীয়াক নিৰ্দেশ দিছে, যে অনুৰোধ কৰিছে যে প্লিজ স্পীক, তাৰমানে প্ৰশাসনৰ বৰমূৰীয়াক কথা পাতিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ যেতিয়া বাটৰ কাষৰ পুৰি বিক্ৰী কৰা আমাৰ ভেণ্ডৰজনকো যেতিয়া SITয়ে মাতিব পাৰে, তেনে ক্ষেত্ৰত যিটো তথ্য আহিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ RTIৰ জৰিয়তে যে এই কামটো, এই গোটেই যিটো বিদেশ মন্ত্ৰালয়, অসম চৰকাৰ, এই কথাবোৰ তাৰমানে আজিৰ পৰা প্ৰায় 4-5 মাহ আগৰ পৰাই চলি আছিল। কিয় আজি আমাৰ প্ৰশ্ন, কিয় অসমৰ মুখ্যমন্ত্ৰী আৰু বিদেশ মন্ত্ৰালয়ৰ যিগৰাকী মন্ত্ৰী অসমৰ পৰা প্ৰতিনিধিত্ব কৰে, যি জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ বন্ধু পবিত্ৰ মাৰ্গেৰিটা আৰু মুখ্যমন্ত্ৰীক তদন্তৰ আওতালৈ অনা হোৱা নাই? এইটো আজি এটা মৌলিক প্ৰশ্ন হৈ পৰিছে। আজি আপোনালোকে দেখিছে যে এপ্ৰিলৰ পৰাই ছিংগাপুৰৰ উচ্চায়ুক্ত আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ যি সংযোগ, সেই কথাটো RTIৰ জৰিয়তে স্পষ্ট হৈ গ'ল। আজি কোনো মুখ্যমন্ত্ৰীয়ে চালে বেৰে কথা কৈ লাভ নাই। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এইটো হত্যাকাণ্ড বুলি। যদি এই হত্যাকাণ্ড যি ঠাইত হৈছিল ছিংগাপুৰত, যি ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে হোৱা বুলি ইতিমধ্যে স্পষ্ট হৈছে, তেনে ক্ষেত্ৰত যি আয়োজক, সেই আয়োজক যিকেইটা সংস্থা আছে, অসম চৰকাৰ, বিদেশ মন্ত্ৰালয়ক প্ৰত্যক্ষভাৱে পৃষ্ঠপোষকতা আগবঢ়োৱাৰ তথ্য RTIৰ জৰিয়তে আজি ৰাজহুৱা হ'ল। এতিয়া অসম চৰকাৰে কি ক'ব? প্ৰশ্নটো হ'ল এইটো। আজি কিয় তদন্তৰ আওতালৈকে মুখ্যমন্ত্ৰী আৰু বিদেশ মন্ত্ৰালয়ৰ যিগৰাকী অসমক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাক প্ৰশ্ন কৰা হোৱা নাই, তদন্তৰ আওতালৈকে অহা নাই? এইটো এটা মৌলিক প্ৰশ্ন। আজি এটা কথা স্পষ্ট হৈ গৈছে যে কেৱল চামকানু মহন্তৰ কথা বাৰে বাৰে কোৱা হৈছে। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ জনগণই জানে যে চামকানু মহন্ত মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ। মুখ্যমন্ত্ৰীৰ বাসভৱনত চামকানু মহন্তৰ লগত চেলফি কোনে কোনে তেওঁৰ পৰিয়ালৰ উঠিছে, এয়া ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰি গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়া চামকানু মহন্তৰ লগত ডিনাৰ কৰিবলৈ নিশা ডাইনিং টেবুলত একেলগে বহিছিল, সেয়া ফটো ইতিমধ্যে বাহিৰ হৈ গৈছে। মুখ্যমন্ত্ৰী মহোদয় চামকানু মহন্তক কেনেকে RSS প্ৰধান মোহন ভাগৱতক লগাই দিছিল, সেয়া ফটো ৰাজহুৱা হৈছে। কিন্তু সেইবোৰ কথা বাদ দিলোঁ। মুখ্যমন্ত্ৰীৰ এইবোৰ কথাটো গা নলৰে। অসমৰ আৰক্ষীৰ সেই সৎ সাহস নহ'ল
কিন্তু আজি যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ চৰকাৰখনৰ মুৰব্বীজনক কয় যে প্লিজ স্পীক, এই বিষয়ে কথা পাতক, হাইকমিছনে যেতিয়া কৈছে যে আমি, হাইকমিছনে কি কৈছে, মই 2 নম্বৰ পইণ্টটো পঢ়ি দিছোঁ, গোটেইখিনি পঢ়িলে যথেষ্ট সময় যাব। I am writing regarding the 4th Northeast India Festival being organized by the High Commission of India in Singapore from 19 to 21 September 2025. We appreciate the enthusiastic participations from all our Northeast states. ইয়াৰ পিছত আৰু বিদেশ মন্ত্ৰালয়টো কাৰ অধীনত? বিদেশ মন্ত্ৰালয় কাৰ অধীনত? বিদেশ মন্ত্ৰালয়ৰ মন্ত্ৰীগৰাকীক কোনে নিযুক্তি দিছে? কোনে বাছনি কৰি মন্ত্ৰী পাতিছে? সেই প্ৰশ্নৰ উত্তৰ বিজেপি দলে দিব লাগিব, বিজেপি শাসিত ভাৰত চৰকাৰে দিব লাগিব, অসমৰ বিজেপি চৰকাৰে দিব লাগিব, আৰু অসমৰ বিজেপি দলে ইয়াৰ উত্তৰ দিব লাগিব। আৰু তেওঁলোকে কওক যে RTI তথ্যত যে ছিংগাপুৰৰ উচ্চায়ুক্তই ডক্টৰ শিল্পাক আম্বুলে মিছা কথা কৈছে। কওক তেখেতসকলৰ যদি সৎ আহক আছে। সেইকাৰণে মই কৈছোঁ, বাৰম্বাৰ এটা কথা কৈ আহিছোঁ যে এই যি সোণা পিটিকা চামকানু মহন্ত, ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা, কি নাম বিজেপিৰ যে যিটো যুৱ সংস্থাটো আছে, কি নাম বিজেপিৰ যিটো ইউথ অৰ্গেনাইজেশ্যন, যুৱ মৰ্চাৰ কামৰূপ জিলাৰ যে তেখেত এগৰাকী দায়িত্ব আছিল, এই সিদ্ধাৰ্থ শৰ্মা বোলাজন জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ, অন্যতম অভিযুক্ত জেলৰ ভিতৰত আছে, তেওঁ যে বিজেপিৰ সদস্য আছিল, এইটোতো ইতিমধ্যে ৰাজহুৱা হৈ গ'ল। চামকানু মহন্তৰ যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত যি সোণা পিটিকা, সেয়াও স্পষ্ট হৈ গ'ল। তাৰ পিছতো বিজেপিয়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে চালে বেৰে কোবাই তেওঁলোকে এই দোষটো তেওঁলোক যে ইয়াৰ লগত জড়িত নহয় তাক প্ৰমাণ কৰিবলৈ ইমান দিনে চেষ্টা কৰি আছিল, কিন্তু আজি এইটো স্পষ্ট হৈ গ'ল। এইখন RTI তথ্যৰ পৰা এই কথা স্পষ্ট হৈ গ'ল। এই মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ মুৰব্বীজনক অনুৰোধ জনাইছে, প্লিজ স্পীক নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে। তাৰপিছত মই আৰু এটা কথা কৈ দিওঁ যে ফৰ দিছ অকেজন, 4 নম্বৰ পইণ্টটো RTI, Sir, I would like to invite you to attend the inaugural sessions of NEIF on 19 September 2025, along with the delegations of officials, entrepreneurs, trades, cultural troops from Assam. ইয়াৰ পিছত বিজেপি চৰকাৰে কেনেকে বিদেশ মন্ত্ৰালয়টো বিজেপিৰ চৰকাৰৰ নহয় বুলি কয়, তাক আমি আহ্বান জনাইছোঁ, আপোনালোকে প্ৰমাণ কৰক যে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ বিজেপি চৰকাৰৰ লগত কোনো যোগাযোগ নাই। অতি হাস্যকৰ কথা। তাৰ পিছতো যদি আজি বিদেশ মন্ত্ৰালয়ৰ দায়িত্বত থকা অসমৰ পৰা প্ৰতিনিধিত্ব কৰা পবিত্ৰ মাৰ্ঘেৰিটাই যদি গা এৰাব বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি গা এৰাব বিচাৰিছে, এয়া অসমৰ 3,30,00,000 জনগণৰ আগত এটা মিথ্যাচাৰৰ বাহিৰে একো ডাঙৰ কথা নহয়। জুবিন গাৰ্গক যেতিয়া নিজেই পৃষ্ঠপোষক নৰ্থ ইষ্ট ফেষ্টিভেলৰ ছিংগাপুৰত, তেতিয়াহ'লে যেতিয়াই ভাৰতৰ বিদেশ মন্ত্ৰালয় নিজেই যেতিয়া পৃষ্ঠপোষক, তেতিয়াহ'লে জুবিন গাৰ্গে কেনেকৈ সাগৰলৈ যাব পাৰিলে? জুবিন গাৰ্গৰ কি অসুখ আছিল সেই তথ্য আগে কিয় নল'লে? চৰকাৰীভাৱে তেখেতৰ নিৰাপত্তাৰ ব্যৱস্থা কিয় নকৰিলে? এই প্ৰশ্নবোৰৰ উত্তৰ বিজেপি চৰকাৰে দিব লাগিব, অসমৰ জনগণক দিব লাগিব। কাৰণ এয়া ধেমালি কথা নহয়, আমাৰ হিয়াৰ আমঠক আমি হৰুৱাইছোঁ। আৰু এটা মই ভয়ানক তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। বিদেশ মন্ত্ৰালয়ে ছিংগাপুৰ উচ্চায়ুক্ত এখন পত্ৰ দিছিল। এই পত্ৰখন ছিংগাপুৰ এছ'চিয়েশ্যনে যেতিয়া তেওঁলোকৰ পাব্লিক প্ৰায় 300 মেম্বাৰ থকা হোৱাটছআপ গ্ৰুপত এই কথাখিনি লিখিছিল, 21 আগষ্টৰ দিনা তেওঁলোকে ছিংগাপুৰৰ এছএমএছ এছ'চিয়েশ্যনক তেওঁলোকে
ছিংগাপুৰ উচ্চায়ুক্ত ভাৰতীয় উচ্চায়ুক্তই আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছিল 21 ডিচেম্বৰত আৰু তাত কি লিখিছিল যে আমি এই অনুষ্ঠানটোৰ যেহেতু অৰ্গানাইজাৰ আমি আপোনালোকক ইনভাইট কৰিলোঁ ইনভাইট কৰাৰ লগতে তেওঁলোকে কেইটামান স্পেচিফিক কথা কৈছিল এই স্পেচিফিক কথাটোখিনি মই কৈ দিছোঁ চিঠিখনত যেটো ভাৰতীয় উচ্চায়ুক্ত এই উচ্চায়ুক্তই আসাম এছ'চিয়েশ্যনক যিখন পত্ৰ দিছিল নিমন্ত্ৰণী পত্ৰ তাত কৈছিল যে প্ৰেজেণ্টিং এ বিহু পাৰফৰ্মেঞ্চ এটা বিহু নৃত্য তেওঁলোকক মানে ছিংগাপুৰ আছামিজ এছ'চিয়েশ্যনক কৰিবৰ কাৰণে এই পত্ৰখনত অনুৰোধ জনাইছিল সেটিং আপ এন আছামিজ ফুড ষ্টল পিছত সেইটো কেনচেল কৰা হ'ল কাৰণ ফুড লাইসেন্স ছিংগাপুৰৰ বহুত নিয়ম আছে ফুড ষ্টল এখন এনে দিব নোৱাৰে তাৰ কাৰণে ফুড লাইসেন্স ক্লিয়াৰেন্স যিখিনি কথা আমি গম পাইছোঁ আৰু কি কৈছে এনকাৰেজিং পাৰ্টিচিপেশ্যনছ অফ আৱাৰ লোকেল আছামিজ কমিউনিটি আৰু এটা পইণ্ট লিখিছে যে কমিউনিকেটিং টু আৱাৰ মেম্বাৰ্ছ এণ্ড ফ্ৰেণ্ডছ ডেট ৱেৰ ইণ্ডিভিজুৱেলছ ৱান্টেড টু দে কুড ভলেণ্টিয়াৰ ফৰ দ্য ফেষ্টিভেল ইন দেয়াৰ পাৰ্চনেল কেপাচিটি কোনে অনুৰোধ জনাইছে ভাৰতীয় ছিংগাপুৰ স্থিত ভাৰতীয় উচ্চায়ুক্তই ইয়াতকৈ ডাঙৰ কথাটো কি হ'ব তাৰ পিছতো যদি SIT আৰু অসম আৰক্ষীৰ এইখিনি যদি সৎ সাহস নাথাকে যে পুৰি ভাজি চব্জি বনাই বাট পথত পুৰি ভাজি চব্জি খোৱা যিবোৰ ভেণ্ডৰ আছিল তেওঁলোককো যদি SITত মাতে তদন্তৰ আওতালৈকে আনে কিয় বিদেশ মন্ত্ৰালয় কিয় পবিত্ৰ মাৰ্ঘেৰিটা কিয় অসমৰ মুখ্যমন্ত্ৰী যোনে ৰাজ্য চৰকাৰৰ মুৰব্বীজনক নিৰ্দেশ দিয়ে তেওঁ তদন্তৰ আওতালৈ নানিব আজি অহাকালি আমাৰ হিয়াৰ মাথু জুবিন গাৰ্গদেৱৰ তেখেতৰ অৱৰ্তমানত প্ৰথমটো জন্মদিন তাৰ আগমুহূৰ্তত যিখিনি কথা আজি ৰাজহুৱা হ'ল ই সঁচাই দুখজনক অসমৰ জনগণৰ আজি সুদীৰ্ঘ প্ৰায় 40-45 দিন ধৰি যি মিথ্যাচাৰৰ আশ্ৰয় লৈ মিছা কথা কৈ প্ৰতাৰণা কৰি আছিল আৰু এই প্ৰতাৰণাৰ সহ্য কৰা নহ'ব এটা স্পষ্ট এটা এনকুৱাৰী লাগিব আৰু চৰকাৰক আৰু এটা কথা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ চৰকাৰৰ জৰিয়তে বিদেশ মন্ত্ৰালয়ক প্ৰশ্ন কৰক কেইটামান প্ৰশ্ন যিকেইটা প্ৰশ্ন আমি শুনিব পাৰিছোঁ যে 19 তাৰিখে কোন মাহৰ 19 তাৰিখে ছেপ্টেম্বৰৰ 19 তাৰিখে 7 বজাত এটা ওয়েলকাম ডিনাৰ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা ওয়েলকাম ডিনাৰ আছিল সন্ধিয়া 7 বজাত সেই ওয়েলকাম ডিনাৰটো কোনে আয়োজন কৰিছিল তাক ৰাজহুৱা কৰিব লাগে আমি প্ৰত্যাহ্বান জনাইছোঁ বিদেশ মন্ত্ৰালয়ক যে আপোনালোকে ৰাজহুৱা কৰক যে 19 তাৰিখৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিটো ওয়েলকাম ডিনাৰ আছিল সেইটো কোনে আয়োজন কৰিছিল আৰু এটা কথা আমি শুনিবলৈ পাইছোঁ যে তাত দুটা ফেষ্টিভেলৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে দুটা হল বুক কৰা হৈছিল তাৰে এটা হল কোনে বুক কৰিছিল সেই কথা ৰাজহুৱা হ'ব লাগে এয়া আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান আৰু অসম চৰকাৰক ভাৰত চৰকাৰক বিজেপি শাসিত এই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক এই ৰাইজৰ দলৰ ফালৰ পৰা এইকেইটা প্ৰশ্ন কৰি আমি প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকৰ যদি সৎ সাহস আছে ৰাজহুৱা কৰক ধন্যবাদ Thank you.